আজি ঘোষিত হ'ব SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। এইখন ASSEBৰ ফালৰ পৰা অফিচিয়েল নটিচ আহিছে, য'ত উল্লেখ কৰা হৈছে যে আজি 10:30ত ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্টসমূহ চাব পাৰিব, মাৰ্কশ্বিট চাব পাৰিব, ডিজিটেল মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব। কোনবিলাক ৱেবছাইটত মাৰ্কশ্বিট চাব পাৰিব সেইসমূহৰ লিষ্ট দিয়া হৈছে। কেইবাটাও ৱেবছাইটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে মাৰ্কশ্বিট চোৱাৰ লগতে ডাউনলোড কৰিব পাৰিব ডিজিটেল মাৰ্কশ্বিট। এই নটিচখন দেখিছে, ইয়াত চাইন কৰা আছে, অফিচিয়েল চাইন কৰা আছে। এইখন কোনো ফেক নটিচ নহয়। এইসমূহ হৈছে ৱেবছাইট। এই ৱেবছাইটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাৰ ফলাফল চাব পাৰিব। sebaonline.org, resultsassam.nic.in। এয়া শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াই ৰাতিপুৱাৰ ভাগতে দিয়া এটা মেছেজ, য'ত স্পষ্টকৈ লিখা আছে 8 বজাত নটিচ পাব্লিছ হ'ব। ইতিমধ্যে পাব্লিছ হৈছে। 10:15ত প্ৰেছ নোট ৰিলিজ কৰিব আৰু 10:30ত ৰিজাল্ট পাব্লিছ হ'ব।